সুৰক্ষা পাৰ্টিত আমি আগতে আজি বহুত দিন কাম কৰিলোঁ। এতিয়া আমি কথা হ'ল কি BTR আমাৰ প্ৰমোদ বড়ো ছাৰৰ যিখিনি মানে নীতি আদৰ্শ ভাল পাই আমি মানে ইউপিপিএলত জইন কৰিলোঁ। আমি ভৈৰৱকুণ্ড সমষ্টিৰ পৰা আছে, ধনচিৰি সমষ্টিৰ পৰা আছে। কিমানজনে আজি আপোনালোকে জইন? আমি 22জনে জইন হ'লোঁ। 22জন। কি কাৰণত গণসুৰক্ষা পাৰ্টি এৰিছিলে? নাই, তেওঁলোকক আমি বেয়া পোৱা নাই। আজি 2014 চনৰ পৰা আমি গণসুৰক্ষা পাৰ্টিৰ লগতে কাম কৰি আহিছোঁ। কথা হ'ল কি এতিয়া বড়ো অবড়ো কৰিতো ইয়াতে BTR লাভ নাই। সেয়েহে তাৰমানে আমি চিন্তা কৰিলোঁ যেতিয়া ইয়াতে আমি BTR যাতে নিজৰ ভাতৃবোধ মানে হেৰি কৰি পিনে আমাৰ যিখিনি বড়ো ভাই হয় তেওঁলোকৰ লগত মিলি আৰু আমাৰ প্ৰমোদ বড়ো ছাৰৰ যিখিনি নেতৃত্বত মানে ভিজন ডকুমেণ্টছৰ হেৰি কৰিলে, সেয়েহে সকলো জাতিক লৈ পিনে সেইটো কাৰণে আমি ইয়াতে ইউপিপিএলত জইন হ'লোঁ। বিশেষকৈ কি ক'ব যিহেতু দীৰ্ঘদিন ধৰি যিটো সংঘাত হৈ আছিলে BTRত, কিন্তু আজি BTR প্ৰমোদ বড়োৰ নেতৃত্বত BTRত শান্তি আহিছে, কি ক'ব এই ক্ষেত্ৰত? এই ক্ষেত্ৰত 2020 চনত যিটো শান্তি চুক্তি সাক্ষাৎ হৈ গ'ল, তেতিয়াৰ পৰা মানে বড়োলেণ্ডত মানে সংঘাতটো মানে নোহোৱা হৈছে। এতিয়া কলমৰ হেৰি চলিছে, জনজনী চলিছে। কথা হ'ল কি আগত আমি বাহিৰত ওলাব নোৱাৰিছিলোঁ, ভয় লাগিছিল। এইটোৰ পৰা সেইখন মানে জিলালৈকে যোৱাতে আমি চিন্তা কৰিছিলোঁ। কাৰণ কিয় আমি ওলাই যোৱাৰ লগে লগে কিজানি বন্ধই হয়, কিজানি ক'ৰবাত মাৰে মানে হেৰিয়ে হ'ব। সেইটো কাৰণে এতিয়া বৰ্তমান মানে বন্ধৰ হেৰিটো নাই বা মানে আমি যে ওলাই যাম আমি নিশ্চিন্ত মানে ৰাতি 12টা-1টালৈকে আমি ঘূৰিব পাৰোঁ বৰ্তমান সময়ত। আপুনি কি পদত আছিলে? মই GSPৰ জিলা ছেক্ৰেটাৰীত আছিলোঁ। কোন জিলাৰ? ওদালগুৰি জিলাৰ। আমাৰ এনেকুৱা শান্তিপূৰ্ণ আহিছে। আগতে যেনিবা আমাৰ স্কুল কলেজবিলাকত ল'ৰা ছোৱালীবিলাকে বহুত বন্ধ পাইছিল। তাৰমানে আজি বন্ধ, কালি বন্ধ, কিবা কিবি কৰি নানান ধৰণৰ বন্ধ সমস্যা দেখা দিছিল আৰু আজিকালি এতিয়া এনেকুৱা হৈছে মানে আপুনি স্কুল কলেজটো বন্ধ পাৰিলে ৰবিবাৰটো খুলিব খোজে। ইমান আমাৰ মানে BTR খান ইমান মানে হেৰি ডেভেলপ হৈ গ'ল আৰু সেইকাৰণে তাৰমানে BTR আৰু আমাৰ হেৰি প্ৰমোদ বড়ো ছাৰৰ কথা কওঁ বা আমাৰ গোবিন্দ ছাৰৰ কথাই কওঁ, তেওঁলোকে তাৰমানে শিক্ষিত মানুহ। তেওঁলোকে গোবিন্দ ছাৰ আছিল এজন শিক্ষাৰ তেওঁ বহুত অৰ্হতা দিব পৰা ব্যক্তি আছিলে। তেওঁ যে এনেকৈ লুকাই লুকাই এতিয়া যে পটকৈ যে তেওঁ যে আমাৰ এখন BTR চৰকাৰখন চলাব পৰা হৈ গ'ল, ইমান ধুনীয়াকৈ চলাই আছে, ইমান ধুনীয়াকৈ তাৰমানে মানুহে ছাৰৰ সকলোৱে প্ৰশংসা কৰে। প্ৰমোদ বড়ো ছাৰৰ কথা প্ৰশংসা কৰি থাকে বা আমাৰ গোবিন্দ বসুমতাৰী ছাৰৰ কথা প্ৰশংসা কৰে। প্ৰথম মই যেতিয়া শুনিছিলোঁ আৰু আমাৰ UPPLে ইলেকশ্যন খেলিব, এনেকৈ কওঁতে আমাৰ থানা ওদালগুৰি গাঁৱত তেওঁলোকে মিটিং পাতিব দিব ভয় কৰিছিলে। কেনেকৈ ভয় কৰিছিলে তাৰমানে আপোনালোকে বেয়া নাপাব, NDF আহিব আমাক মাৰিব, ভয় লাগে, সেনেকুৱা কৰি এটা মানে ঢৌ চলিছিলে। তেতিয়া মই কৰিছিলোঁ মানুহে মানুহক কেনেকৈ মাৰে, আমি যদি ভাল সংগত থাকোঁ আমাক কোনো কেতিয়া একো কৰিব নোৱাৰে। ঠিক আছে, মই মোৰ চোতালত মিটিং পাতিম। বহুত মানুহ মাতি মানে পাৰ্টিৰ মানুহ গৈছে আৰু মোৰ চোতালত মিটিং পাতিব দিছোঁ। মই মিটিং পাতিছোঁ, মই খৰচ কৰিছোঁ, চাহ পানী যিমান খৰচ লাগে আৰু মোটামুটি নাই বোলো 150জন মানুহ মোৰ চোতালত থানা ওদালগুৰি গাঁৱৰ। তাৰপিছত মিটিং পাতি কিনে মই তেওঁলোকৰ লগত জড়িত হৈ গ'লোঁ আৰু জড়িত হৈ যায়। তেওঁ এতিয়া আকৌ ইয়াত মানে প্ৰমোদ বড়ো ছাৰক মই সাক্ষাৎ দেখা পোৱা নাছিলোঁ। দূৰত দেখোঁ বা টিভিত দেখোঁ বা কেতিয়াবা মিটিঙত আহিলেও বহুত আঁতৰৰ পৰা দেখোঁ। সেইকাৰণে তাৰমানে সাক্ষাৎ দেখাৰ কাৰণে মোৰ অলপমান হেঁপাহ আছিল। সেইকাৰণে আজি তাৰমানে ছাৰক দেখা পাই কিনে বা সাক্ষাৎ দুই এষাৰ কথা ক'ব পাই পেলাই মোৰ মনটো বহুত সুখী হৈছে। বেলেগ দলত আছিল নেকি? মই তেনেকুৱা পাৰ্টিৰ মানুহ নাছিলোঁ, কিন্তু মোৰ এই উত্তৰা ডেকা এজন আমাৰ বাইদেউ হয়, তেখেতে কৈছিল আমাৰ আমি UPPLত আমি জড়িত হৈ আমাৰ প্ৰমোদ বড়ো ছাৰে যেতিয়া আমাৰ ইলেকশ্যন খেলিব আমি তেওঁৰ পৰা আমি বহুত সহায় সাহায্য পাম আৰু দিছে তেখেতে আমাক। আমাৰ গাঁৱৰ ৰাস্তাটো বহুত বেয়া আছিলে, তেওঁ গাঁৱৰ ৰাস্তাটো 16 লাখ দিছে তেওঁ। এতিয়া অলপ ভাল হৈছে, এতিয়া CC ব্লকটো দিয়া নাই, তেওঁ দিম বুলি কৈছে। স্কুল কলেজত ধুনীয়া হৈ আছে, স্কুল কলেজ ভাল হৈ আছে। আৰু ছাৰে এতিয়া আমাৰ নামঘৰৰ ৱালখন দিম বুলি কৈছিল, তেখেতে দিছে। ভাল কাম কৰি আছে। এই 5 বছৰতে 4 বছৰত ইমান কৰিব নোৱাৰি, দিছে বহুত দিছে। বা বেমাৰৰ কাৰণেও তেওঁ যদি এপ্লিকেশ্যন দিয়া যায়, তেওঁ
4-5 হাজাৰ টকা হ'লেও তেওঁ তাৰমানে নিদিয়াকৈ নাথাকে দিয়ে কাৰণ মই নিজে দি কিনে প্ৰমাণ পাইছোঁ ইয়াৰ আগতে বিপিএফ চৰকাৰ আছিল সেই সময়ত আপোনালোকে উপকৃত হৈছিল নহয় বিপিএফ চৰকাৰৰ লগত আমি তেনেকুৱা জড়িত হোৱা নাই পাৰ্টিৰ হকে তাৰমানে আমি কোনো আগবাঢ়ি যোৱা নাছিলোঁ আৰু আপোনালোকৰ ঠাইখিনি উন্নত হৈছিল নে স্কুল কলেজ ৰাস্তা তেনেকুৱা উন্নতি হোৱা নাছিল আমাৰ বহুত হেৰি আছিলে এই কিবা গাড়ী মটৰ যাব নোৱাৰিছিলে বহুত অসুবিধা হৈছিলে তাৰমানে বৰষুণ এজাক গ'লে তাৰমানে ৰাস্তাৰে খোজ কাঢ়িব নোৱাৰিছে বহুত বোকা পানী হৈছিলে এতিয়া কিন্তু ৰাস্তাটো ভাল কৰি দিছে ছাৰে এতিয়া আকৌ অকণমান বেয়া হৈ আছে এইফালৰ চুইচ গেটৰ ওচৰত ৰাস্তাটো অকণমান সৰু হৈ আছে ছাৰে কৈছে এইটো আমি বনাই দিম এইকেইদিনৰ ভিতৰত আমি বনাই দিম এতিয়া আমাৰ ইলেকশ্যনটো যোৱাৰ পিছত বনাই দিম কিন্তু আমাৰ আংৰা গাঁৱৰ মানুহে ছাৰক কিন্তু বহুত ভাল পায় বহুতে ভাল পায় আমাক ভাল লাগিলে আৰু এইখন পাৰ্টি যোনটো আছিলে যেতিয়া 2021ত নতুন পাৰ্টি বনোৱা হৈছিলে আৰু সিহঁতৰ কাম চাই আমাক ভাল লাগিলে সেইকাৰণে আজি আমি একগোট হৈ আমি ভাবিলোঁ যে আমাৰ ইউপিপিএলখন আকৌ আগুৱাই লৈ যাম আমাৰ সহযোগ দি কাৰণ সিহঁতে চাইছোঁ কি চবৰ কাৰণে কাম কৰি আছে এটা ডেভেলপমেণ্ট কাৰণে উন্নতিৰ কাৰণে সেইকাৰণে ভাল লাগি আমি আজি জইনিং কৰিলোঁ আপোনালোকে আজি কিমানজন মানুহে জইনিং কৰিলে আজি মোটামুটি 22 জন মান আছোঁ আগতে কোনটো দলত আছিলে আপোনালোকে মই একো দলতো নাছিলোঁ এনেই আছিলোঁ আৰু চাই আছিলোঁ কিন্তু একো চৰকাৰ কাম কৰাটো কি আজিৰ চৰকাৰৰ চাই মানে চালোঁ বহুত ডেভেলপমেণ্ট চালোঁ ৰাস্তা ঘাট চালোঁ যোনটো সৰু সৰু ৰাস্তা আছিলে সেইবোৰ মানে চেণ্ড গ্ৰেভেল হ'ল মানে বহুত ডেভেলপমেণ্ট হ'ল আৰু PMGYৰ ঘৰ পালে বহুতকেইটাই আমাৰ নিজৰ গাঁৱতো পালে সেইবোৰ চাই ভাল লাগিলে যে কামখন কৰি আছে বুলি 17 বছৰ চৰকাৰ 17 বছৰ আৰু এই 4 বছৰ যদি কম্পেয়াৰ কৰিব যাওঁ যোনটো কাম 17 বছৰত বহুত কাম হ'ব লাগিছিলে কিন্তু আমাৰ এই ইউপিপিএল দলে ভালকৈ কৰি গৈ আছে এতিয়াও বৰ্তমান সিহঁতৰ টাৰ্মটো শেষ হোৱা নাই সিহঁতে কৰি আছে আহি থকা সময়ত নিশ্চয় আমি যেনেকৈ আমাৰ চিফ প্ৰমোদ বড়োই যে ডেভেলপমেণ্ট কাৰণে সেল্ফ সাস্টেইনৰ কাৰণে আৰু যোনে আনএমপ্লয় আছে সিহঁতৰ কাৰণে যি স্কিম আছে সেইবোৰ চাই ভাল লাগিলে সেইটো আমিও সহযোগ দিম বুলি ভাবি আছোঁ फरायसाफोरनि थाखाय मोनसे फोसावथाय सोलोंथाइ बोसोर 2025-26 नि फरायसाफोरनि थाखाय गोदानै मुं थिसननाय लानानै फैदों रनिकाटानि UN एकाडेमिया चिरां जिल्लानि रनिकाटायाव थानाय UN एकाडेमिया देग्लायनिफ्राय HS फार्स्ट इयारनि सोलोंथाइ होनायखौ जागायबाय बे एकाडेमियाव 11 थाखोनि आर्ट्स स्ट्रीमनि गोदानै मुं थिसननायखौ दासान्दि लागासिनो दं गुन गोनां सोलोंथाइ होनायजों लोगोसे हौवासा आरो हिन्जावसाफोरनि थाखाय आलादा आलादायै साखोन सिखोनै हस्टेलनि खाबुबो दं बे एकाडेमियाव मुं थिसननायनि बागै आबुं बाथ्राखौ मिथिनोब्ला नैबे मबाइल नाम्बार 9706177397 नङाब्ला 9101444619 आव थोंजोङै फोनांजाब खालामनो हागोन।